নমঃ শিৱায় কৈলাশপতি বাবা ভোলানাথ বৰ্মা বিষ্ণু মহেশ্বৰক প্ৰণাম কৰি আজি আমি ক'ব বিচাৰোঁ যে নিউজ চেনেলক যে আমি ইমান সুখী হৈছোঁ আজি অসমবাসী ৰাইজক জনাবলৈ আমাৰ এই মন্দিৰ ভূতপূৰ্ব 1905 চনতেই এই বস্তুটো ধৰা পৰিছিল। সেই সময়তে আমাৰ পূৰ্বপুৰুষসকলে জাগ্ৰত হৈ এই শিৱ মন্দিৰত শিৱ পূজা কৰি বৰ্তমানলৈ পৰম্পৰাভাৱে চলি আহিছে। ইয়াত 5 দিনীয়া কাৰ্যসূচীৰে জাকজমকতাৰে বিভিন্ন জনগণ বিভিন্ন জাতিগত সমন্বয় ৰক্ষা কৰি ইয়াতে আনন্দ উপভোগ কৰে আৰু বাবাৰ মন্দিৰত যি দৰ্শনাৰ্থীসকলে ইয়াতে বৰ মাগে সেই বৰ সাফল্যমণ্ডিত হয়। সেয়েহে এই মন্দিৰ আমাৰ ওদালগুৰি জিলাৰ ভিতৰত ঐতিহ্য মন্দিৰ। ইয়াতে আমাৰ চৰকাৰৰ ফালৰ পৰা ধৰক যিমানখিনি সুবিধা পাব লাগিছিল সিমানখিনি সুবিধা বৰ্তমানলৈ আমি পোৱা নাই। কিয় আমাৰ বহুত দূৰৰ পৰা দৰ্শনাৰ্থীসকল ইয়াতে আহে কিন্তু ৰাতি থাকিবলৈ অসুবিধা হয়। ঠিক তেনেকৈ আমাক আলহী মানে অতিথিশালা এটা চৰকাৰৰ ফালৰ পৰা যদি নিৰ্মাণ কৰি দিলে হয় আমি মাধৱ গোহাঁই ৰাইজে বা মন্দিৰ কমিটিয়ে আমি বহুত মানে উপকাৰ পালোহেঁতেন বুলি মই ক'ব বিচাৰিছোঁ। 1905 চনত স্থাপিত হৈছে। স্থাপিত মানে অৰ্থাৎ আমাৰ আগৰ পৰাই এইটো যি আছে আমি ধৰা পৰিছে 1905 চনত। আমাৰ ইয়াতে উলহ মালহেৰে আমাৰ 5 দিনীয়া কাৰ্যসূচীৰে আমি শিৱ পূজা কৰা হয় আৰু ইয়াত বহু লিংগটো ধৰা পৰিছে। তাই তেতিয়াৰ পৰা আমাৰ ইয়াত মাটিত পোত খাই আছিলে। তাৰ পিছৰ পৰাই আমাৰ ইয়াত উলহ মালহেৰে মানে 5 দিনীয়া হেৰিৰে আমাৰ তাৰমানে হেৰি হয় শিৱ পূজা হয় আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা আমাৰ তাৰমানে হেৰি আহে, ইয়াত ভক্তসকল আহি কিনে মানে এনেকুৱা কৰে তেওঁলোকে তাৰমানে নিজৰ মনৰ হেৰি মতে মানে বস্তুবিলাক কৈ দিয়ে আৰু আমাৰ দেউতাহঁতে ইয়াতে ধৰ গম্বুজটো আমাৰ দেউতাহঁতে ফুলেশ্বৰ বৰুৱা আৰু কোনোবা এনেকৈ হেৰি মছলা গুণ্ডা এনেকুৱা আৰু মোটামুটি আছিলে আৰু মোটামুটি 15-20 জনমান পূৰ্বপুৰুষৰ। তেওঁলোকৰ পিছত আমি আছোঁ আৰু ইয়াত বহুত মনৰ বাঞ্ছাবিলাক পূৰ্ণ হয় মানে ধৰক কোনোবাই ধৰক এতিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নাপালে বিচাৰিলে পায় আৰু যিকোনো আৰু তাৰমানে পানী এটা মানে ইয়াত তেনেকুৱা পানী নাই। আমাৰ ইয়াত এনেকুৱা এটা বস্তু আছে, আমাৰ হাজাৰ মানুহে গাখীৰ পানী ঢালে হেৰিটোত এই লিংগটোত, কিন্তু আমি ক'ত যায় গম নাপাওঁ। কিন্তু এইটো বস্তুটো আমি নিজে বনোৱা বস্তু নহয়, হেৰিৰ পৰা একেবাৰে আগৰ পূৰ্বপুৰুষৰ পৰা হৈছে আৰু এইখিনিয়ে তাৰমানে যিকোনো আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।